কেলকাতাৰ ডক্টৰজনে মৌমিতা দেৱনাথৰ হত্যা কেনেকুৱা আছিল, মৃত্যু কেনেকুৱা আছিল, সকলো ৰহস্য এতিয়া ফাদিল হৈছে। আচলতে তেওঁক সঞ্জয় ৰায় হত্যা কৰা নাছিল, তেওঁ কৰিছিল সেই মেডিকেলৰ অধ্যক্ষ সন্দীপ ঘোষে। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। সেই মৌমিতা দেৱনাথৰ জঘন্য কাণ্ডটো সমগ্ৰ ভাৰতবৰ্ষ জকাৰি গৈছে। ইমান এটা জঘন্য কাণ্ড কৰিছিল সেই মেডিকেলখনত, সেই ছেমিনাৰটোত সকলোৱে জানে। বিভিন্ন ন্যায়ৰ হকে বিভিন্ন প্ৰতিবাদকাৰী ওলাই আহিছিল, কিন্তু ন্যায় পালেনে? মৌমিতাই কি কৰিলে? আৰু এতিয়া সমগ্ৰ কথা পোহৰলৈ আহিছে। সিদিনা যিটো CCTV ফুটেজত দেখিছিলোঁ, ভিতৰত CCTV নাই, আৰু সন্মুখত থকা CC ফুটেজ মতেহে সঞ্জয় ৰায় গৈছে আৰু 4জন মানুহ গৈছে আহিছে। আচলতে সেইবোৰ সঁচা নাছিল, এইটো এটা মিছা বাতৰি আছিল। CBIৰ হাতত বহুতো তথ্য আহিছিল যদিও CBI ন তথ্য লৈ তেওঁলোকে বহুতো তদন্ত প্ৰক্ৰিয়া চলাইছে, কিন্তু একো কৰিব পৰা নাই। কিন্তু এতিয়া সেই অধ্যক্ষ মেডিকেলৰ অধ্যক্ষ সন্দীপ ঘোষৰ পত্নী সকলো কথা পোহৰলৈ আনিল। আচলতে ছেমিনাৰত তাইক হত্যা কৰা হোৱা নাছিল। এই কথাখিনি শুনিলে হয়তো আপোনাৰো গা কঁপি উঠিব, শিয়ৰি উঠিব, হৃদয় চুই যাব অন্তৰখন। সঁচাকৈ মৌমিতাক লৈ আমি সমগ্ৰ ভাৰতবৰ্ষে কান্দি থকা নাইনে? মৌমিতাৰ সেই ঘটনাটোৱে আমাক চকুপানী ওলোৱা নাইনে? আমাক কন্দোৱা নাইনে? আমি সকলোৱে কান্দিছোঁ। মৌমিতাৰ সেই ঘটনাটোৱে সমগ্ৰ ভাৰতবৰ্ষ জকাৰি গৈছে। এতিয়া আপোনালোক কৈছোঁ, মোৰ গান শিয়ৰি উঠিছে। আচলতে মৌমিতাৰ ক্ষেত্ৰত এনেকুৱা হ'ল কিয়? এনেকুৱা হ'বলৈ পালে কিয়? সেই অধ্যক্ষজনে সকলো কাম কৰিছে, আৰু অধ্যক্ষৰ CCTV ফুটেজ আৰু ঘৈণীয়েক, তেখেতৰ ৱাইফ, তেখেতৰ ঘৈণীয়েকে এইটো হাত কৰিছিল, আৰু তেখেতে আজি ৰাজহুৱাভাৱে সকলো কথা কৈ দিলে CBIৰ আগত। বহুত বেছি ভাল লাগে। এই ক্ষেত্ৰত তেখেতক ধন্যবাদ দিব লাগিব। তেখেতে এটা কথাই কৈছে, সন্দীপ ঘোষৰ পত্নী এটা কথাই কৈছে, মই নাৰী হিচাপে আন এগৰাকী নাৰীক সহায় কৰাটো মই বিচাৰোঁ, তাই এনেকৈ ন্যায় নোপোৱাটো মই নিবিচাৰোঁ। গতিকে তেখেতে ওলাই আহিছে, ওলাই আহি সমগ্ৰ কথা ৰাজহুৱাভাৱে কৈ দিছে সন্দীপ ঘোষৰ পত্নীয়ে। সেইটো বহুত ডাঙৰ কথা। CBI যিটো 1 মাহে অতিক্ৰম কৰিলে, কিন্তু CBI একো কৰিব পৰা নাই। ন তথ্য যদিও ওলাই আছে, কিন্তু উদ্ঘাটন তেনেকৈ একো কৰিব পৰা নাই। কিন্তু আজি সন্দীপ ঘোষৰ পত্নীয়ে সকলো কথা কৈ দিলে, ভাল লাগিলে। সন্দীপ ঘোষৰ পত্নীয়ে কৈছে আচলতে ছেমিনাৰত হত্যা কৰা হোৱা নাছিল, এইটো এটা দুৰ্ঘটনাৰ ৰূপ দিছিল। ছেমিনাৰৰ ভিতৰত সঞ্জয় ৰায়ক মাতি আনিছিল। আচলতে সঞ্জয় ৰায়ৰ হাতেৰে হত্যা কৰা হৈছিল, কিন্তু হত্যা কৰাতে সন্দীপ ঘোষ জড়িত আছে। আচলতে সন্দীপ ঘোষৰ সেই ৰুমটোতহে হত্যা কৰা হৈছিল। তেখেতৰ অধ্যক্ষ যিটো ৰুম আছিল, সেই ৰুমতহে মৌমিতাক হত্যা কৰা হৈছিল। আৰু সেই হত্যা কৰাৰ পিছত কেনেকৈ হত্যা কৰিছিল আপোনালোকে জানেনে? CCTVত বা সেই সন্দীপ ঘোষৰ পত্নীয়ে সকলো কথা কৈছিল। আচলতে মৌমিতাক হাত ভৰি ভাঙি দিছিল, ভৰি দুখন ভাঙি দিছিল, হাত দুখন ভাঙি দিছিল, আৰু উশাহ ল'ব নোৱাৰাকৈ ডিঙিত চেপি ধৰিছিল। কিন্তু সিদিনাখন CBI যেতিয়া কথাবিলাক গম পাই সন্দীপ ঘোষক জেৰা কৰাইছিল, আৰু জেৰা কৰাত তেওঁ কৈছিল আমি সিদিনা হঠাতে এইটো কাম কৰিলোঁ, কিন্তু ইমানখিনি কৰিম বুলি আমি ভবা নাছিলোঁ, হঠাৎ এইটো এটা পৰিকল্পনা ল'ব লগা হ'ল। কাৰণ মেডিকেলত বহুতো কথা আছে, আমি সকলো মৌন কথাবিলাক আমি মৌন হৈ থাকিবলৈ দিছিলোঁ, কিন্তু তেওঁ জেদ ধৰিছিল যেন আৰক্ষীক সকলো কথা জনাই দিব। আমি তেওঁক বাৰে বাৰে মানা কৰিছোঁ, মেডিকেলৰ সকলো কৰ্তৃপক্ষই মানা কৰিছে যে এইবোৰ কাম কৰিব নালাগে, আৰক্ষীক নজনাবা। ভিতৰুৱা কথা জনাবলৈ মানা কৰিছিলোঁ, কিন্তু তেওঁ সকলো কথা জনাই দিম বুলি জেদ ধৰিছিল আৰক্ষীক, আৰু সেইকাৰণে আমি এই কামটো কৰিবলৈ বাধ্য হ'লোঁ। আচলতে হত্যা কৰিবলৈ বাধ্য হ'লোঁ, আৰু হত্যা কৰিছিলোঁ মোৰ সেই ৰুমটোতে। আৰু সেই ৰুমটোত হত্যা কৰি সকলো ৰাতিৰ ভিতৰতে ফেনাল চেনাল দি সমগ্ৰ চাফা কৰি ৰাতিপুৱা মই অহা এটা অভিনয় কৰিছিলোঁ। সন্দীপ ঘোষে সকলো কথা কৈ গ'ল CBIৰ জেৰাত। কিন্তু ইপিনে সঞ্জয় ৰায়ক যে গ্ৰেপ্তাৰ কৰিছে, সঞ্জয় ৰায়কো কৈছে এই পৰিকল্পনাটো এমাহ আগৰ পৰাই চলি আছে, যে সিদিনা যে মৌমিতাক হত্যা কৰা হ'ব, সেই ঘটনাটো, সেই কামটো এমাহৰ পৰা পৰিকল্পনা কৰা হৈছে। আচলতে 5জন মানুহ আহিছিলে, আৰু 5জন মানুহ প্ৰায়ে আহে, আৰু সেই 5জন বেলেগ মানুহ, আৰু 5জনে বিভিন্ন কাম কৰি ল'ব পাৰে, আৰু তেওঁলোকৰ লগত সন্দীপ ঘোষ জড়িত আছিল, আৰু মোকো জড়িত কৰাইছিল। আমি টোটেল 7জনে মিলি মৌমিতাক হত্যা কৰা হৈছিল। সেই অধ্যক্ষ ছাৰৰ ৰুমতে আমি হত্যা কৰিছিলোঁ, তাইৰ হাত ভৰি ভাঙি দিছিলোঁ, আৰু তাইক এনেকৈ নৃশংসভাৱে হত্যা কৰিবলৈ বাধ্য হৈছিলোঁ। গতিকে সকলো কথা এতিয়া CBIৰ আগত ওলাই পৰিল, CBIৰ জেৰাত। গতিকে এতিয়া আপোনালোকে কওক, তাই ন্যায় পোৱাটো উচিত নে? তাইক ন্যায় দিব লাগেনে? এগৰাকী উঠি অহা যুৱতী ডাক্তৰ, যাৰ সপোন অলেখ আছিল, সেই সপোনবোৰ ৰচি তাই বুকুত বান্ধি ডক্টৰ হ'বলৈ গৈছিল সেইখন হস্পিটেলত, আৰু কি হ'ল আজি তাই জীৱন দান দিব লগা হ'ল। সত্যৰ হকে তাই থিয় দিছিল,
তাতে ঘটি থকা কিছুমান দুৰ্ঘটনা বা তাতে ঘটি থকা কিছুমান নোহোৱা কথা মিছা কথা তাই উদ্ঘাটন কৰিব লৈছিল বা আৰক্ষীৰ আগত ক'বলৈ গৈছিল আৰু ক'বলৈ যোৱাটো তাই যিটো সত্যৰ হকে থিয় দিছে আৰু সেইটোৱে হ'ল তাইৰ অপৰাধ আৰু সেইকাৰণে তাইক সিদিনা হত্যা কৰা হৈছিল এই সংসাৰৰ পৰা বিদায় দিয়া বুলি সন্দীপ ঘোষে নিজে কৈছে যিটোকে তাইক বাৰে বাৰে মানা কৰিছিলোঁ আমি এইবোৰ কথা আৰক্ষীক নজনাবা এইবোৰ কথা যদি পোহৰলৈ কেতিয়াও নাহে কিন্তু তাই জেদ ধৰিছিল আৰু জেদ ধৰাৰ কাৰণে মেডিকেলৰ ভিতৰৰ গোপন কথাবোৰ আৰক্ষীক জনাটো আমি নিবিচাৰিছিলোঁ আৰু জেদ ধৰাৰ কাৰণে তাইক আমি হত্যা কৰিবলৈ বাধ্য হ'লোঁ নিজে প্ৰকাশ কৰিলে চাওকচোন এতিয়া সন্দীপ ঘোষক কি কৰা উচিত আপোনালোকে কমেণ্টত লিখিব আৰু যদি মনিতাই যদি ন্যায় পথ বিচাৰে জাষ্টিস ফৰ মনিতা বুলি কমেণ্টত লিখিব এইখিনি মোৰ অনুৰোধ থাকিল আৰু আপোনালোকক এইখিনি নিউজটো পাই মই জনালোঁ বহুত বেছি দুখ লাগিছে যেতিয়া মই নিউজটো প্ৰথমবাৰৰ কাৰণে শুনিছোঁ বা দেখিছোঁ বহুত দুখ লাগিছে মোৰ চকু পানী ওলাইছিল তাৰপিছত ভাবিলোঁ নাই মই অকলে শুনিলে নহ'ব মোৰ ফেভাৰৰ মোৰ ছাবস্ক্ৰাইবাৰখিনিক মোৰ ভিউৱাৰ্ছখিনিক মই শুনাব লাগিব কাহিনীটো অলপকৈ হ'লেও আপোনালোক শুনালোঁ যদি মোৰ ভুল হৈছে আপোনালোক ক্ষমা কৰি দিব তেনেহ'লে আজিলৈ সামৰিছোঁ শেষত এটাই কামনা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে মনিতাই ন্যায় পায়